হেৰা ও শুনিছানে ও হেৰা ও শুনিছানে এজনী ক'ত গ'ল জানো ও তাইক কলো কাপোৰকিটা ধুব লাগিব সোনকালে আহিবি ও কাপোৰ ধোৱাটো বাদে ও তাই ঘৰখনত ৰখিবলৈ সময় নাই ও ক'ত সময় হ'ব ও নদীলৈ গৈ পিলিঙা ডেকাবোৰৰ লগত গা ঘিলাই থাকিবলৈ সময় ওলায় তাই পৰা আৰু শান্তি নাই তাই আজি ঘৰলৈ আহক তাইক মই হৰি দেখি কিবা এৱা চৰিল নেকি ও মোৰ গোখানি আহিলা আহিলো তোক কি কৈ আছিলো হে পাহৰি গলি নহয় এনেদৰে নহ'ব বুজিছ একে খেলাই মাৰৰ ঘৰ পাবি গৈ কিনো সদায় সদায় কথাই কথাই মাৰৰ ঘৰ পিতাৰ ঘৰ আগতে মোৰ কথাটো শুনকচোন কি শুনিব লাগে হে কি শুনিব লাগে তই মোক অকৰা পাইছ চিনি পোৱা নাই বাপেৰক কাজি মৰ ও কি কৰে কি কৰে ও নামাৰিব মৰিলো এতিয়া মাৰৰ পিতাই ঘৰলৈ যা তাত ঠেঙৰ পৰা ঠেংচুলি পাব বাপেৰে তোক আৰু এটা গিৰিয়ে গোটাই দিব পাৰিব যা এতিয়া যা যাম এতিয়াই যাম কিন্তু যোৱা আগতে ক'ব লাগিব মোৰ দুখ কি দুখ এক বুঢ়ী বয়সত এক কুৰি ল'ৰা ছোৱালী মাক হয় নদীলৈ গৈ পিলিঙা ডেকা লগত লেটি পেটি কৰি থাকবি তাৰপিছত সুধিব মোৰ দুখ কি গতিকে তোৰ দৰে অসতী মাইকীৰ লগত মই সংসাৰ কৰিব নোৱাৰো যা এতিয়া যা এই ৰ'বচোন ৰ'ব মতাটিৰ মাজত কাৰ কাজিয়া নালাগে ওচৰ চুবুৰীয়া শুনাব নালাগে নহয় মোৰ যদি কিবা ভুলছে মোক ক্ষমা কৰি দিবচোন তোক ক্ষমা কৰিব লাগে তোক ক্ষমা কৰিব লাগি মোক ৰজা ৰামচন্দ্ৰ পাইছো তুৰন্ত মোৰ ঘৰৰ বাহিৰ ইমান অপবাদ শুনাৰ পাছত মই এইকণ দেখো নাথাকো মই গিৰিয়াই দিব কাৰণে সেইটো খাটাং কিন্তু মোৰ ৰতৌপালা ছোৱালী কি গতি হ'ব তাকে ভাবিছো বকিলি বেয়া ভাগে তুমি চাই থাকিব নালাগে মোৰ ল'ৰা ছোৱালীৰ ভাগে চাবি মই আহিলো হেৰি মোক কিন্তু ঘূৰাই আনিবলৈ নাযাব আকৌ মই আহিলো কি কলি মই তোক ঘূৰাই আনিবলৈ যাম মোক কি ৰজা ৰামচন্দ্ৰ পাইছ এবাৰ হৰণ কৰা তিৰোতাক পুনৰ গ্ৰহণ কৰিবলৈ এজনী সঁচাকৈ গ'লগে নেকি বৰ বেয়া কথা হ'ল নহয় যি হওক নদীলৈ গৈ কাপোৰকেইটাকৈ ধুই আনোগৈ ৰজকে উপযোগ কৰিছে সীতাৰ চৰিত্ৰ এয়া মই কি শুনিছো